বঙাইগাঁৱৰ অভয়াপুৰী দেওহাতীত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত লুটি খাই পৰিল কেৰাচিন তেল ভৰ্তি এইখন টেংকাৰ। তাৰ পাছৰ দৃশ্য এয়া। কেৰাচিনৰ নৈত হেতা ওপৰা স্থানীয় ৰাইজৰ। বাল্টিয়ে বাল্টিয়ে লৈ গ'ল কেৰাচিন। একাংশই বটলতো ভৰাই ল'লে কেৰাচিন। বাদ নপৰিল খোৱা পানী ৰখা কলহো। কলহতো ভৰালে কেৰাচিন। এইজনে আকৌ ড্ৰামত মজুত কৰিছে তেল। এতিয়া দেওহাতীৰ প্ৰায় প্ৰতি ঘৰতে কেৰাচিন তেল উভৈনদী। সম্ভাৱ্য বিপদক আওকাণ কৰি এইসকল লোকে তেল ভৰাই থকাৰ পিছতো নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰে আৰক্ষীয়ে। অভয়াপুৰীৰ পৰা ডিম্পিমণি শৰ্মা, প্ৰাগ নিউজ।